নিজ পুত্ৰৰ প্ৰহাৰত আহত মাতৃ ডিব্ৰুগড়ৰ উদয়পুৰত সংঘটিত হৈছে এই ঘটনা। সত্তৰঊৰ্ধৰ নিৰুনাচ নামৰ বৃদ্ধা মহিলাগৰাকীক নিজ পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথ আৰু বোৱাৰী মমতা চেতিয়া নাথে বেয়াকৈ প্ৰহাৰ কৰে। ফলত শৰীৰৰ বিভিন্ন ঠাইত আঘাত পায় মহিলাগৰাকী। পাছত স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত মহিলা বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। আৰু কত দুখ পাইছে আপুনি? ভৰিত কেতিয়াবা পৰিছিলোঁ, তাৰপিছত এতিয়া ইয়াত দুখ পালোঁ, ভাল পাইছিলোঁগৈ। মাতৃক প্ৰহাৰ কৰা পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথ হৈছে এগৰাকী শিক্ষক আৰু বোৱাৰী মমতা চেতিয়া নাথ হৈছে ৰেলৱে কৰ্মচাৰী।